নলবাৰীৰ কেন্দুকুছিত বন্য হাতীৰ উপদ্ৰৱ। ত্ৰিশ বিঘাৰ কৃষি ফাৰ্ম তহিলং। নলবাৰী চহৰৰ পৰা প্ৰায় 5 কিলোমিটাৰ নিলগৰ কেন্দুকুছি গাঁৱৰ ঘোগাবিলত অৰবিন্দ ডেকা নামৰ এজন উদ্যমী যুৱকে প্ৰায় 30 বিঘা মাটিত গঢ়ি তোলা কৃষি ফাৰ্মত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই তহিলং কৰে। বেংকৰ পৰা ঋণ লৈ খেতি কৰাৰ উদ্দেশ্যে কৰ্মচাৰী হিচাপে 4 গৰাকী ব্যক্তিক খটুৱাই খেতি কৰিছিল যদিও বনৰীয়া হাতীৰ উপদ্ৰৱত সকলো খেতি নষ্ট কৰি যোৱাত দিশহাৰা হৈ পৰিছে অৰবিন্দ ডেকা। অমিতা গছ, ৰঙালাও, কলগছৰ খেতি বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰি তহিলং কৰাত মূৰে কপালে হাত দিবলগীয়া হৈছে অৰবিন্দ ডেকাৰ। 4বাৰকৈ বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰা কেন্দুকুছি পামত সকলো গছকি লণ্ডভণ্ড কৰাত বিপাঙত পৰিছে অৰবিন্দ ডেকা। ইফালে প্ৰতিদিনে মাজৰাতি বনৰীয়া হাতীয়ে উপদ্ৰৱ কৰি মাছৰ বাবে আনি থোৱা খাদ্য ঘৰ ভাঙি নষ্ট কৰি যায়। বন বিভাগে বনৰীয়া হাতী খেদাৰ নামত কোনো ধৰণৰ বিশেষ পদক্ষেপ নোলোৱাত ক্ষোভ উজাৰে বিভাগটোৰ প্ৰতি। মোৰ ইয়াত ধৰক 30 বিঘা মাটিৰ আছিল। ইয়াত অমিতা আছিল, পানীলাও আছিল, ৰঙালাও আছিল, কলৰ আছে, আদাও আছিল। আজি ইয়াতে ধৰক 5বাৰমান ধৰি হাতী উপদ্ৰৱ কৰি আছে। বৰ্তমানলৈ অমিতা যিটো প্ৰায় 600মান পুলিৰ লাগি থকা বুলি এটাক কৰিলে এতিয়ালৈ। আৰু আমাৰ মাছ থোৱা যিটো আধাৰ থোৱা ঘৰ যিটো ঘৰটো ভাঙালে আৰু তাত আমাৰ মাছৰ আধাৰ আছিল, এইখানেও হাতী চব শেষ কৰি পেলাইছে। বৰ্তমান মই অলপ এতিয়া ধৰক মোৰ লগত কৰ্মচাৰী আছে 4জন। নতুন কৰি পুলি যিবিলাক ৰুইছিলোঁ আৰু নতুনটো এতিয়া ৰুব লাগিব, কি হিচাপে ৰুম? মই এইটো এক্সিছ বেংক নলবাৰী ব্ৰাঞ্চৰ পৰাই অভাৰড্ৰাফ লোন লৈছিলোঁ যোৱাবাৰ, প্ৰায় 36 লাখ। সেই লোনটোৰ পইচা দি এইবিলাক নতুন কৰি কাম আৰম্ভ কৰিছিলোঁ। ফল লাগি থকা অৱস্থাতে হাতীৰ যিটো উপদ্ৰৱ কৰিলে, মই এতিয়া EMI কেনেকৈ দিম, ষ্টাফ কেনেকৈ চলাম, এইটোক লৈ এতিয়া চিন্তাত পৰিছোঁ। আৰু এইটোক লৈ বন বিভাগ নলবাৰী প্ৰশাসনকো মই জনালোঁ, কি হিচাপে কি সহায় মোক কৰে। এইটোক লৈ মই এটা আপোনালোকৰ ওচৰত সুবিচাৰ এটা মোক দিয়াৰ বাবে আহ্বান জনাইছোঁ। বৰ্তমান ধৰক এই কৰ্মচাৰীখিনিৰ দৰমহাটো কেনেকৈ দিম সেই এটা চিন্তা কৰি আছোঁ এতিয়া। আপোনালোকে তাক লৈ অলপ কি হিচাপে হেল্প কৰে মোক কৰক। আৰু লোন এটা লৈ আৰম্ভ কৰিছোঁ আৰু ফিউচাৰ কি কৰিম আপোনালোকৰ দিহা পৰামৰ্শ দিয়ক। আৰু দৈনিক সদায় যদি হাতী আহিয়ে থাকে, নতুন কিবা এটা কৰাৰ এটা হেঁপাহ হৈ আহিছিল, ফিউচাৰ কি কৰিম আৰু মই কৰ্মচাৰীখিনি বা মই কেনেকৈ জীৱিকাৰ পথ ল'ম, আপোনালোকৰ পৰা এটা মোক উপদেশ দিয়ক। মই এইখন ফাৰ্ম আৰম্ভ কৰিছোঁ কেন্দুকুছি গাঁও ঘোগাবিল, বাৰগোপাল থান তাৰ কাষতে। আৰু ৰাতি সদায় আহি আছে হাতী খেদিবলৈ অহা শুনিছোঁ, কিন্তু মই প্ৰেক্টিকেল আজিলৈ মোৰ চকুৰ আগত দেখা নাই। এতিয়ালৈ মোৰ চকুৰ আগত পৰা নাই, মানুহৰ মুখত শুনিছোঁৱেই আহা বুলি, মই কিন্তু নিজে দেখা নাই। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।